বাপ্পেকে চলাই ৰাতি ফ্লাইট আছিলে দিনতে আহি পালোঁ আৰু ইয়াক চাওকচোন আৰু এইখিনিতে মই পৰি থাকিলোঁ হেল্ল' এভৰিৱান নমস্কাৰ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি নিউ ভ্লগলৈ আৰু আজিৰ নিউজটো বহুত স্পেচিয়েল আপোনালোকে শেষলৈকে চাই যাব তেতিয়া গম পাব আৰু এতিয়া হৈছে ৰাতিপুৱা 4:30 বজা মই মানে উঠিছিলোঁ আকৌ খুলোঁ আৰু এয়া ৰাতিপুৱা এতিয়া ক'লৈ আহিছোঁ চাওকচোন ক'ত আহি ইমান বহি অপেক্ষা কৰি আছোঁ আৰু ইয়াত মানে হঠাতে এটা প্ৰব্লেম হ'ল আমাৰ মানে ৰাতি ফ্লাইট আছিল আমি মানে দিনতে আহিবলৈ ইমান মানে বুৰ্বক নহয় আমি কি যে কম নহয় তাৰপিছত বহুত চিন্তা চৰ্চা কৰি ভাবিলোঁ যে যোৱাই ভাল বোলো ইমান গোটেই দিনা ৰখি কিনো হ'ব আৰু ক'ৰবালৈ গ'লো মোৰ মানে উল্টি অহাটো কম্পালচাৰী হয় আৰু ৰাতিপুৱা যিহেতু একো খাই যোৱা নাছিলোঁ তো তাপে আহি লগালগে ভাত চাত বাঢ়ি ল'লোঁ আৰু এয়া মোৰ থালি নহয় এয়া মা আৰু ভাইটিৰ থালি হয় আৰু এয়া মই ৰুটি খাম মই ৰুটি উলিয়াই ল'লোঁ দিনত অলপমান শুই কৰি উঠাৰ পিছত যাবলৈ টাইমতে হঠাতে মানে অকণি মানে ইমান খজুৱালে নহয় মাক ক'লোঁ মায়ে চাই দিয়া আৰু মায়ে চাই আছে আৰু এতিয়া আমি ঘৰৰ পৰা ওলালোঁ আৰু আমি ইয়াত ট্ৰেফিক জামতে ফচি আছোঁ মানে ক'ৰবালৈ গ'লে মানে ইমান যে দেৰি হৈ আছিলে নহয় যেনে তেনে আমি পালোহি বহুত টাইমত আৰু ইয়াত ক'লৈ আহিছোঁ আপোনালোকে কওকচোন মই এতিয়া আপোনালোকক নকওঁ আপোনালোকে ভিডিঅ'টো চাই যাব বেগ চেকিং কৰা লেডিজনীয়ে কৈছিলে যে আপোনালোকে ট্ৰলি বেগত টেগ লগাব লাগিব তো সেইবাবে এইফালে এতিয়া পেহীয়ে টেগ লগাব কৰি আছে আৰু বলকচোন তেতিয়ালৈকে আপোনালোকক গোটেই প্লেটফৰ্মটো দেখুৱাই দিওঁ কিমান ধুনীয়া হয় আৰু কিমান ভিৰ হৈ আছে আৰু স্পীডত যোৱা খটখটেদি আমি গৈ আছোঁ আৰু নীৰজে মোক চেলেঞ্জ কৰিছিলে যে বা ব'লাচোন তোমাক মই এটা চেলেঞ্জ দিওঁ যে কোনে আগত যায় আৰু মই বেণ্ডটো টানি আছিলোঁ পিছতে দেখিলোঁ যে বায়ে মানে ভ্লগিং কৰি আছে মই মানে অলপমান সময় মানে পাহৰিয়ে গ'লোঁ ইমান মানে এক্সাইটমেণ্ট ইমান মানে মনটো ভাল লাগি আছিলে ন আপোনালোকক মানে বয়ান কৰিব নোৱাৰিম মানে আৰু এতিয়া আমি গৈ আছোঁ অলপ পিছত পামেই গৈ মানে যিমান আগুৱাই গৈ আছোঁ মোৰ এক্সাইটমেণ্ট সিমান বাঢ়ি গৈ আছে ব'লকচোন আপোনালোকে যদি চাই টেন ছাৰপ্ৰাইজ গাইজ আমি ইয়াত ক'ত বহিছোঁ কওকচোন নীৰজে মানে পূৰা হেপী হৈ আছে আৰু যিমান হেপী হৈছে সিমান অলপ ভয়ো লাগি আছে তো এইফালে এতিয়া নীৰজৰ মানে হঠাৎ এটা প্ৰব্লেম হ'ল আহি মানে বহিছিল লগতে সি মানে ছিট বেল্টটো বন্ধ কৰি ল'লে আৰু এতিয়া সি খুলিব কৈ আছে মই খুলিব পৰা নাই সি ওপৰি দিও চেষ্টা কৰি এতিয়াও হোৱা নাই তাৰপিছত বহুত চেষ্টা কৰি পেহীয়ে কৰি দিলে আৰু এতিয়া আমি গুৱাহাটী প্লেটফৰ্ম পালোহি আৰু ইয়াৰ টিকেটৰ কাৰণে পেহীয়ে সুধি আছে শুনিলে পেহীয়ে কি ক'লে আৰু ইয়াতে আমি চাৰিটাই চাহ খালোঁ আৰু চাহকণ মোৰ সঁচা কওঁ যদি মোৰ ইমান ভাল লগা নাই চাহকণ আৰু ইমান মানে মাথা ঘূৰাই নহয় মোৰ ক'ৰবালৈ আহিলে সেইকাৰণে মায়ে কোলাতে মানে অলপমান ৰেষ্ট ল'লোঁ এইফালে এতিয়া আমি জল্দিকৈ গৈ আছোঁ কিহৰ কাৰণে ট্ৰেইনো আহোঁ টাইম হৈছে আৰু সেইকাৰণে আমি বেগেতে গৈছোঁ এয়া আমি জাগিৰোড ষ্টেচন পালোহি আৰু এতিয়া হৈছে ৰাতিপুৱা 4:30 বজাৰ ঠিক 5টাই বাজিব আৰু এয়া আমি গাড়ীত বহিলোঁ গাড়ীত বহাৰ লগে লগে ইমান বৰষুণ পৰিলে নহয় আৰু ইয়াত চাওকচোন জাগিৰোডৰ পাহাৰ আৰু কোনোবাই যদি মোৰ ভিডিঅ' চাই আছে তেতিয়াহ'লে আমাৰ অসমলৈ আহিব এবাৰ আৰু এয়া আমি আমাৰ গলি পালোহি ঠিক আছে আৰু ইয়াতে মোৰ মানে ঘটনা এটা হৈ গ'ল চাব শেষলৈকে মানে বহুত মানে ফানি হয় আৰু এয়া মই কিমান ধুনীয়াকৈ গৈ আছিলোঁ চাবচোন লাষ্টত চাব কি হ'লে আৰু কি যে হ'ব নহয় আৰু এয়া চাওকচোন আইতাও মচি বহুত বছৰ মূৰত আমি একেলগে লগ পালোঁ আৰু চাহো খালোঁ কথাও পাতিলোঁ আৰু এয়া নতুনকৈ জন্ম হোৱা গৰু পোৱালিটো আৰু এইফালেও চাওকচোন মানে আমি অহা বেছি সময় হোৱাই নাই এতিয়ালৈকে মানে বৰষুণ এৰা নেপেৰা কৰিয়ে আছে যিহেতু বৰষুণৰ বতৰ সেইবাবে অলপমান শুইও ল'লোঁ আৰু 2 ঘণ্টা 3 ঘণ্টা ফ্লাইটত ট্ৰেভেল কৰি অহা ডিঙি চিঙি বেকা চেকা হৈ গ'ল আৰু কঁকাল চকালো বিষালেতো সেইবাবে অলপমান শুইও ল'লোঁ আৰু এয়া মই শুই উঠিবলৈ প্ৰথমতে বেডখনে ঠিক কৰিছোঁ কিহৰ কাৰণে আমাৰ ছোৱালী মানুহ সেইটোৱে কাম এতিয়াহে বতৰটো অলপ মুকলি হৈছে প্ৰতিবাৰ দৰে আইতাই মচি গৰুখীয়া টাইম ৰাতিপুৱা 9টা বজাত হয় আৰু মই পিছতে দেখিলোঁ যে মই ভ্লগটো মানে বেকাকৈ বনাইছোঁ বহুত দিনৰ মূৰত লং ভ্লগ বনালে মোৰ মানে এনেকুৱাই হয় আৰু দুপৰীয়া ভাত চাত উলিয়াই ল'লোঁ এয়া ঘৰৰে চাউল চব্জি চাটনি আৰু এয়া মাছৰ জোলৰ সৈতে এসাঁজ খালোঁ তৃপ্তিৰে চবে মানে মিলি জুলি ভাত পানী খাই অলপ জিৰণি লোৱাৰ পিছত এয়া চাওকচোন কোন আহিলে জেঠু আহিলে মাক লৈ যাবৰ কাৰণে বহুত বছৰ মূৰত আহিছে যিহেতু সেইকাৰণে গাঁৱলৈ লৈ যাবৰ কাৰণে আৰু আমি অলপমান আগবঢ়ালোঁ আৰু টা ক'লোঁ আৰু এয়া গাখীৰ খীৰাইছিলে নহয় মই মানে কেঁচা গাখীৰ খাই ভাল পাওঁ তো আইতাই কৈছিলোঁ যে মোক কেঁচা গাখীৰকে দিবা আৰু খাই ল'লোঁ ভাটিবিলাক সময় অলপমান পথাৰলৈ আহিলোঁ যিহেতু মচিয়ে গৰু দিব আহে আৰু পথাৰখন কিমান ধুনীয়া হৈ আছে আৰু সেইকেইটা হ'ল আমাৰ গৰুকেইটা পথাৰৰ পৰা আহি পোৱাৰ পিছত এই আইতাই জগা দি আছে আৰু ইমান মহ পৰি আছে নহয় আৰু এইটো গৰুৰ কাৰণে গোহালি হয় আৰু নীৰজো আমাৰ লগত পথাৰত গৈছিলে তো মচি ইমান ধুনীয়াকৈ হাত ভৰি ধুৱাই আছে আৰু বহুত বছৰ মূৰত কেইটামান মানে পুতলা পালোঁ ইমান মানে সৰুকালৰ কাহিনী মনত পৰি গৈছে নহয় বাকীকেইটা নীৰজ একেবাৰে লাষ্টতো মোৰ হয় আৰু এয়া আমি ভাত পানী খাই উঠিলোঁ চিম্পুল দালি ভাতকে আৰু এয়া মই বিচনা জোকাইলোঁ ৰাতি আইতাই মচিয়ে গৰুক চাপৰ খুৱাই তো আজি ভ্লগটো ইমানখিনিতে সামৰণি মাৰিছোঁ যদি ভাল লাগিছে লাইক ছাবস্ক্ৰাইব